মৰিয়নিত কোটিটকীয়া পথ নিৰ্মাণৰ নামত লুণ্ঠন পথ নিৰ্মাণ আধাতে এৰি নিৰ্দিষ্ট ঠিকাদাৰ মৰিয়নি নগৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে মৰিয়নি গান্ধীনগৰৰ এটা পথ নিৰ্মাণৰ কাম আধাতে সামৰি ঠিকাদাৰে আবণ্টিত ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যুৎ নেওগ নামৰ ঠিকাদাৰজনে মৰিয়নি নগৰৰ 4টাকৈ পথ নিৰ্মাণ আধৰুৱা কৰি ৰখাত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিছে এতিয়া ৰাইজে পথছোৱাত একাঠু পানীত বুৰ গৈ থকাৰ বাবে এম্বুলেন্সকে ধৰি অন্যান্য যান-বাহন চলাচল কৰিব নোৱাৰাত দুৰ্ঘটনাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চাঙি কৰি নিব লগা হোৱাৰ দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত আৰু এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন 6 নম্বৰ ৱাৰ্ডৰ ৰাস্তাটো মানে বহুত জৰাজীৰ্ণ অৱস্থা আমি এটোই ক'ব বিচাৰো যে যোন ঠিকাদাৰজনে আমাৰ ৰাস্তাৰ টকা লৈ পেলাই আনি উধাও হৈছে তেওঁ সোনকালে ধৰি আনি বা যিকোনো উপায় কৰি আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে নহলে আমাৰ ইয়াৰ ওচৰৰ ৰাইজে মানে সিদ্ধান্ত লৈছে যদি এই ৰাস্তাটো সোনকালে ঠিক কৰি নিদিয়ে তেতিয়াহলে বোলে ধুদৰালি অৱৰোধ কৰিম বুলি সিদ্ধান্ত লৈছে গোটেই গাঁত খানি দিলে এতিয়া যাব নোৱাৰে মানুহ গাড়ী মটৰ যাব নোৱাৰে এটো অকন বনাই ভালকে দিব লাগে মানে আমাৰ প্ৰবলেম হৈছে অকন মানুহ বাইক চাইক যাবলৈ মেলিবলৈ টমটম যাবলৈ দিগদাৰ হৈছে ঠিকাদাৰ ৰোজা মাহৰ দুদিনৰ পিছতে নাইকিয়া দুমাহ পাৰ হয় 3 মাহ চলি আছে নাই আছিলে ঠিকাদাৰজন আছিলে মিস্ত্ৰী আছিলে ঈদৰ পিছৰ পৰা আহিম বুলি ক'লে কালবাৰটো নুখুলিলেও আধা কৰিয়া কৰি গ'ল মৰিয়নিৰ পৰা দেৱ বিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ